কাজলগাঁৱত আনন্দৰাম বৰুৱা বাণীকান্ত কাকতি বঁটা প্ৰদান অনুষ্ঠানত মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্ম। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে আজি চিৰাঙৰ কৃতি শিক্ষাৰ্থীসকলক আনন্দৰাম বৰুৱা বাণীকান্ত কাকতি বঁটা প্ৰদান কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই। আজি অনুষ্ঠিত বঁটা বিতৰণ অনুষ্ঠানত 5 গৰাকী ছাত্ৰ-ছাত্ৰীক প্ৰতীকী চেক বিতৰণ কৰে ৰাজ্যৰ কেবিনেট মন্ত্ৰীগৰাকীয়ে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত জিলাখনৰ 5,938 গৰাকী ছাত্ৰ-ছাত্ৰীক চাইকেল, প্ৰজ্ঞান ভাৰতী আঁচনিৰ ডক্টৰ বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত 580 গৰাকী ছাত্ৰ-ছাত্ৰীক স্কুটি আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত 75% বা তাতকৈ অধিক নম্বৰ লাভ কৰা 370 গৰাকী ছাত্ৰ-ছাত্ৰীক নগদ ধন প্ৰদান কৰে। অনুষ্ঠানত উপস্থিত থাকি ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা চিৰাং জিলাৰ অভিভাৱক মন্ত্ৰী উৰ্খাও গৌৰা ব্ৰহ্মই ছোৱালীসকলক শিক্ষাৰ ক্ষেত্ৰত আগুৱাই লৈ যোৱাৰ উদ্দেশ্যেৰে অসম চৰকাৰে এনেধৰণৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি সংবাদ মাধ্যমৰ আগত উল্লেখ কৰে। চৰকাৰৰ এইটো এটা চলি থকা এটা আঁচনি আৰু যেনেকৈ আনন্দৰাম বৰুৱা যিটো এৱাৰ্ড এইটো 2005 চনৰ পৰা আৰম্ভ হৈছিল। বাণীকান্ত কাকতি মেৰিটৰিয়াছ এৱাৰ্ড আৰু বাইচাইকেল বিতৰণ এইটো চিৰাং জিলাত আজি আমি ইয়াত বিজনীৰ বিধায়ক আছে, চিটিৰ বিধায়ক আছে আৰু BTCৰ EM সকল আছে। আমি সবে মিলি পেলাই এইটো বিতৰণ কৰিছোঁ। চিৰাং জিলাত বাণীকান্ত আনন্দৰাম বৰুৱা কেছ এৱাৰ্ডৰ অধীনত প্ৰায় 370 জন ছাত্ৰ-ছাত্ৰী এই এৱাৰ্ডটো পাবলৈ সক্ষম হৈছে আৰু ইয়াৰ 580 জনে মেৰিটৰিয়াছ এৱাৰ্ড বাণীকান্ত কাকতি আৰু লগতে বাইচাইকেল বিতৰণত 5,938 জন ছাত্ৰ-ছাত্ৰীক বাইচাইকেল বিতৰণ কৰা হৈছে। উদ্দেশ্য হ'ল যে আমাৰ বিশেষকৈ ছোৱালীবিলাকৰ শিক্ষাৰ ক্ষেত্ৰত ছোৱালীসকলক কেনেকৈ আমি সহায় কৰিব পাৰোঁ। যদিও ল'ৰাবিলাককো দিয়া হৈছে স্কুটিৰ ক্ষেত্ৰত, কিন্তু মেইনলি যিবিলাক দূৰ দূৰণিৰ পৰা আহে তেওঁলোকে বাছত আহিব লাগে বা যাতায়াতত বহুত সমস্যা, চাইকেল বিতৰণ কৰি পেলাই এইটো সহায় কৰা হৈছে আৰু লগতে কেছ এৱাৰ্ড দি পেলাই তেওঁলোকৰ বহুত কিছুমান সমস্যা থাকে ছাত্ৰ-ছাত্ৰী হিচাপে, আৰ্থিক অনাটনত ভুগি থকা পৰিয়াল, তেওঁলোকক সহায় দিয়া হৈছে। তাৰ দ্বাৰা দি কিন্তু সমগ্ৰ অসমত যথেষ্ট প্ৰভাৱ পৰিছে শিক্ষা জগতত। আজি শিক্ষা জগত অসমত বহুতখিনি ডেভেলপমেণ্ট আহি গৈছে। আজি যদি উদাহৰণ হিচাপে চিৰাং জিলাটো চাওঁ, 2 বছৰ আগলৈকে আমি তলৰ পৰা 2 নম্বৰ 3 নম্বৰ স্থানত আছিলোঁ। তেতিয়া গোটেই অসমত চিৰাঙক লৈ পেলাই এটা আলোচনা হৈছিল যে উগ্ৰবাদ থকাৰ কাৰণে বা অশান্তিময় পৰিৱেশ থকাৰ কাৰণে এইটো হ'ল। কিন্তু আজি এই 2 বছৰ যেনেকৈ ডেভেলপমেণ্ট হ'ল, আজি শান্তি আহিছে, উগ্ৰবাদ নাই, কিন্তু তাৰ বাহিৰেও আজি এক্সট্ৰা ইনিচিয়েটিভ লোৱাটো আমি দেখিলোঁ। শিক্ষা বিভাগে আজি হোম ভিজিট কৰিলে ল'ৰা-ছোৱালীবিলাকৰ ঘৰে ঘৰে গৈ পেলাই, আৰু কোন ল'ৰা-ছোৱালীয়ে কোন ছাবজেক্টত বেয়া দুৰ্বলতা আছে এইটো আইডেণ্টিফাই কৰি পেলাই তাত স্পেচিয়েল ট্ৰিটমেণ্ট দিয়া হ'ল। আৰু শিক্ষা বিভাগৰ অফিচাৰসকলে স্কুলে এডপ্ট কৰিলে, বিভিন্ন স্কুলবিলাকক এডপ্ট কৰিলে, স্পেচিয়েলি গৈ পেলাই এইটো চাই আৰু ক্ৰছ মনিটৰিং আৰু স্কুল আৰু গাৰ্জেনবিলাকৰ মাজত সম্পৰ্কটো বেছি উন্নত কৰি আজি BTC চৰকাৰৰ পৰা যেনেধৰণে এটা বিপ্লৱিক এটা পদক্ষেপ লোৱা হ'ল শিক্ষা জগতটো উন্নত কৰিবৰ কাৰণে, চিৰাং জিলা আজি 2 বছৰ লাগাতাৰ 2 বছৰ টপত থাকিল মেট্ৰিকৰ ৰিজাল্টত। হায়াৰ ছেকেণ্ডাৰীটো টপত যোৱা নাই যদিও ভাল ৰিজাল্ট কৰিলে। আনফালেদি আমাৰ বাক্সা জিলা হায়াৰ ছেকেণ্ডাৰী ছায়েন্সত টপ মাৰিলে আৰু কমাৰ্চতো 3 নম্বৰ পজিশ্যনত আছিল। তো বাকী জিলাবিলাকৰো অৱস্থা খুব ভাল। তো আজি এই আঁচনিয়ে যথেষ্ট এটা পৰিৱৰ্তন আনিছে আৰু মই ভাবোঁ ইয়াৰ দ্বাৰা দি